মোৰ ঠেং চাৰিখন জঁপিয়াই জঁপিয়াই যাওঁ, দীঘল দুখন কাণেৰে বিপদৰ উমান লওঁ। মইনো কি জন্তু কোৱাচোন ভাবি। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেইটামান অসমীয়া সাঁথৰ। আশা কৰোঁ আজি ভিডিঅ'টো ভাল পাব। আজিৰ ভিডিঅ'ৰ 1 নম্বৰ সাঁথৰটো হৈছে নাক ডাঙৰ ছোৱালীজনী আঙুলি দাদাই নিলে, এনে সুন্দৰ ছোৱালীজনী মাটিত পেলাই থলে। নাক ডাঙৰ ছোৱালীজনী আঙুলি দাদাই নিলে, এনে সুন্দৰ ছোৱালীজনী মাটিত পেলাই থলে। কি হ'ব উত্তৰটো ভাবকচোন আপোনালোকে। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হ'ল হেঙুন। বাৰু মই কোৱা দৰে আপোনালোকে ভাবিছিলনে উত্তৰটো? 2 নম্বৰ সাঁথৰটো হৈছে পানীৰ বেং লৰক ফৰক, ছমাহ পানীত ছমাহ ওপৰত। পানীৰ বেং লৰক ফৰক, ছমাহ পানীত ছমাহ ওপৰত। কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হ'ল সাকু। বাৰু আপোনালোকে উত্তৰটো ভাবিছিলনে? 3 নম্বৰ সাঁথৰটো হৈছে কি পাত ৰন্ধা হয় কিন্তু খোৱা নহয়। কি পাত ৰন্ধা হয় কিন্তু খোৱা নহয়। কি হ'ব উত্তৰটো ভাবকচোন আপোনালোকে। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হ'ল তেজপাত। ৰন্ধা হয় কিন্তু খোৱাৰ সময়ত পেলাই দিয়া হয়। 4 নম্বৰ সাঁথৰটো হৈছে গৰু নহয় ঘাঁহ খায়, পক্ষী নহয় সি উৰি যায়। গৰু নহয় ঘাঁহ খায়, পক্ষী নহয় সি উৰি যায়। কি বাৰু উত্তৰটো কোৱাচোন ভাবি। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হ'ল ফৰিং। বাৰু আপোনালোকে ভাবিছিলনে উত্তৰটো? আজিৰ ভিডিঅ'ৰ 5 নম্বৰ সাঁথৰটো হৈছে মোৰ ঠেং চাৰিখন জঁপিয়াই জঁপিয়াই যাওঁ, দীঘল দুখন কাণেৰে বিপদৰ উমান লওঁ। মোৰ ঠেং চাৰিখন জঁপিয়াই জঁপিয়াই যাওঁ, দীঘল দুখন কাণেৰে বিপদৰ উমান লওঁ। মইনো কি জন্তু কোৱাচোন ভাবি চাই। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হ'ল শহাপহু। বাৰু আপোনালোকে ভাবিছিলনে উত্তৰটো?